এফসিআইয়ের চাল বিক্রি হচ্ছে খোলা বাজারে। অভিযোগ পেয়েই তড়িঘড়ি পদক্ষেপ জেলা প্রশাসনের। শ্রীভূমির বাজারে সুলভ মূল্যের অর্থাৎ এফসিআইয়ের বিপুল পরিমাণ চাল উদ্ধারে তৎপরতা। বিভাগীয় মন্ত্রী কৌশিক রায়ের নির্দেশে 600 কুইন্টাল চাল বাজেয়াপ্ত করল শ্রীভূমি জেলা প্রশাসন। উদ্ধার হওয়া চালগুলি গণবন্টনের নাকি এফসিআইয়ের তা নিয়ে চলছে যাচাই বাছাই। এফসিআইয়ের চাল খোলা বাজারে বিক্রি হচ্ছে। মন্ত্রী কৌশিক রায়কে অবগত করেছিলেন সাংবাদিকরাই। প্রশ্নের মুখে পড়ে তৎক্ষণাৎ তদন্ত করান মন্ত্রী কৌশিক রায়। শ্রীভূমি বাজারে জেলা খাদ্য অসামরিক সরবরাহ বিভাগ এবং পুলিশ প্রশাসনের যৌথ অভিযানে উদ্ধার হয় সুলভ মূল্যের বা এফসিআইয়ের চাল। বৃহৎ পরিমাণে সেই চাল উদ্ধার হয়েছে। বিভাগীয় মন্ত্রীর নির্দেশে তদন্তে নেমে প্রায় 600 কুইন্টাল চাল বাজেয়াপ্ত করা হয়েছে। আজ বৃহস্পতিবার সীমান্ত শহরে হচ্চকিত অভিযান চালায় জেলা প্রশাসন। জানা যায়, শ্রীভূমি শহরের একাধিক দোকানে সরকারি মজুতের চাল বেআইনিভাবে বিক্রি করা হচ্ছিল। অভিযোগ পাওয়ার পরেই মন্ত্রী কৌশিক রায় তাৎক্ষণিকভাবে তদন্তের নির্দেশ দেন। মন্ত্রীর নির্দেশে সহকারী কমিশনার তথা যোগান বিভাগের দায়িত্বপ্রাপ্ত ডিডিএস আলমগীর লস্করের নেতৃত্বে একটি তদন্তকারী দল গঠন করা হয়। আর সেই অনুসারে শ্রীভূমির পূর্ব বাজারে বেশ কয়েকটি দোকানে অভিযান চালিয়ে বিপুল পরিমাণে এফসিআইয়ের চাল উদ্ধার করা হয়েছে। তদন্তকারী দলের জনৈক কর্মকর্তার ভাষ্যমতে জানা গিয়েছে, চালগুলি এফসিআই তা 100% নিশ্চিত। তাছাড়া চালগুলো 2023 সালের এবং তা আসামের নয়। আদৌ চালগুলি গণবন্টনের নাকি অন্য কিছুর তা এখনো পর্যন্ত পরিষ্কার নয়। আপাতত চালগুলি বাজেয়াপ্ত করে জিম্মায় রেখে তদন্ত অব্যাহত রাখা হয়েছে। আমি ক'ব পাইছিলোঁ যে আমাৰ ইয়াতে PDS চাউল ইয়াতে ৰখা হৈছে। চ' এতিয়া আমি আহি যেতিয়া গম পালোঁ এণ্ড মানে চ' দি ইনভয়েচ এই ৰাইচটোৰ যোনটো আপোনাৰ বিক্ৰেতা হয়, দ্য ওৱান হু চ'ল্ড দি ৰাইচ কৰিছিলে হয়, দে আৰ নট ফ্ৰম আছাম। চ' বেচিকেলি এই PDS চাউলখন আমাৰ অসমৰ নহয়, কিন্তু বাহিৰত বাহিৰা ষ্টেটৰ হয়। এণ্ড এতিয়া আমি ফৰ ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন আমি কাষ্টমাৰখিনি আমি লৈছোঁ। লৈ পেলাই আমি এতিয়া এফচিআইৰ লগত আমি কথা পাতিম, আমি ইনভেষ্টিগেশ্যন কৰিম। ইনভেষ্টিগেশ্যন কৰাৰ পৰা যেনেকৈ আমি পদক্ষেপ মানে হোৱাট এভাৰ নেচেচাৰী প্ৰচিজাৰ যাতে আছে ফ'ল' আমি এইটো ফ'ল' কৰিম। আৰু বৰ্তমানে এতিয়া আমাৰ ইয়াতে চাব ইনস্পেক্টৰ মহোদয় আছে, সিয়ে এতিয়া যিমানখিনি আপোনাৰ কামখিনি কৰিব লাগে চিজাৰ সি কৰিব। এণ্ড ফৰ ফাৰ্ডাৰ যিমানখিনি যি হ'ব আপোনালোকে অৱগত কৰিব। চিজ কৰা হৈছে নেকি চাউলখিনি? বৰ্তমানে আমি ইয়াত চিজ কৰি মেলি পিছত আমি চাম, আমি ইনভেষ্টিগেশ্যন কৰি এইটো ৰাইচটো ক'ৰ পৰা আহিছে এণ্ড এইটো ৰাইচটো আপোনাৰ PDSৰ চাউল হয়নে নহয় এইটো ভালকৈ আমি ইনভেষ্টিগেশ্যন কৰি যেহেতু আপুনি কৈছে এইটো বাহিৰৰ ষ্টেটত হয়, বাহিৰৰ ষ্টেটৰ MOS চাউল কিবা আমাৰ ডিষ্ট্ৰিক্টত অসমত বিক্ৰী কৰিব পাৰেনে? সেইটো আমি বৰ্তমানত আমাৰ এইটো চাব লাগিব, এইটো মেছেজ চাউল হয়নে নহয়। পিছত যেতিয়া আমি ইনভেষ্টিগেশ্যন কৰি আমি আপোনালোকক এটা ক'ব পাৰিম। 2-3 चीज़ें पहले मैं क्लैरिफाई कर देना चाहता हूँ कि बहुत सारी दुकानों की तो अभी तक कोई जानकारी नहीं मिली है। एक जानकारी मंत्री जी के ज्ञान संज्ञान में लाई गई थी कि एक दुकान है, उसमें PDS चावल बिक्री हो रहा है बोल के कंप्लेन हुई थी। तो डिप्टी डायरेक्टर ऑफ सप्लाई और पुलिस के नेतृत्व में वहाँ पे रेड किया गया और लगभग 300 क्विंटल के आसपास चावल वहाँ पे मिला, जो कि FCI का चावल है। PDS का है या नहीं ये अभी तक अंडर इंक्वायरी है और 2023 के बैच का चावल है, इतना अभी तक ये ज्ञात हो पाया है। चावल PDS का है या OMSS का है, कहाँ से आया है, जितना अभी तक पता चल रहा है वो मेघालय से आया है वो राइस, और असम का चावल वो नहीं है। तो जितना अभी तक हमें पता चला है तो यहाँ का PDS राइस तो नहीं है, ये ऑलमोस्ट कंफर्म है। फिर भी राइस को सीज़ किया गया है और सीज़ करके जिम्मेदारी दुकानदार को ही दी गई है और फर्दर इंक्वायरी होने देखते हैं। अभी कुछ भी कह पाना संभव नहीं है। बाकी PDS राइस है ये सब बिल्कुल कंफर्म नहीं है और असम का तो बिल्कुल नहीं है और बाकी इंक्वायरी से पता चलेगा। सब दूसरे स्टेट का कोई FCI का चावल डिस्ट्रिक्ट FCI की 3-4 स्कीम्स हैं, अगर आपको जानकारी हो। उसमें से एक स्कीम है OMSS, ओपन मार्केट सेलिंग स्कीम। एक रेट फिक्स है, FCI से कोई भी उस रेट पे, जो आज की रेट में मुझे कंफर्म नहीं, शायद 32 रुपये है, आप भी चाहें तो आप भी जाके FCI से चावल खरीद सकते हैं।
कोई भी खरीद सकता है और ख़रीद के उसको मार्केट में बेच भी सकता है। OMS स्कीम PDS का जो चावल होता है वो आप बिक्री नहीं कर सकते, लेकिन इस चावल से अभी तक ये कहीं से कंफर्म नहीं हुआ है कि PDS राइस है। इतना बस कंफर्म हो 2023 के बैच का है और ये मेघालय का चावल। सर एक OMS राइस FCI का एक स्टैंडिंग स्कीम है, उसमें FCI ओपन मार्केट में चावल देने के लिए एक रेट फिक्स होता है, उसमें जाके कोई भी खरीद सकता है।